আজি আমি ডিসকাস কৰিম ভ্যালু এডুকেশন। ভ্যালু এডুকেশন একচুয়ালি কি হয় যে ভ্যালু ইয়াতে আমি কি শিকো যে তোমাৰ নর্মস বা তেনেকুৱা ক্যারেক্টারিস্টিক কেনেকুৱা হোৱা উচিত বা আমাৰ নর্মস কেনেকুৱা উচিত, আমাৰ বিহেভিয়ার ম্যানার, ওকে, বেলেগৰ প্ৰতি ৰেসপেক্ট কেনেকুৱা হোৱা উচিত। তো সেইবোৰ বস্তুৰ ওপৰত ইয়াতে ডিসকাস কৰা হয়। ভ্যালু এডুকেশন বহুত ইম্পর্টেন্ট পার্ট হয়। আমাৰ এয়া কি হয় যে প্র্যাকটিক্যাল এডুকেশন হয়। আমাৰ রিয়েল লাইফত আমি কেনেকুৱা ধৰণৰ বিহেভিয়াৰ বা কেনেকুৱা ধৰণৰ এক্টিভিটিসমূহ কৰিব লাগে, ওকে, তেনেকুৱা ধৰণৰ এথিক্যাল এডুকেশন বুলি ক'ব পাৰোঁ আমি। ভ্যালু এডুকেশন বা এথিক্যাল। ওকে, তো এথিক্যাল এডুকেশন বুলি আমি ক'ব পাৰোঁ। তো হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড অফ ভ্যালু এডুকেশন। তো হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড বুলি যদি আমি চাওঁ, দ্য ইম্পৰ্টেণ্ট এইম অফ এডুকেশন ডিউৰিং দ্য বেদিক পিৰিয়ড। আমি বেদিক পিৰিয়ডৰ এডুকেশনখিনিৰ ওপৰত ডিসকাস কৰি আহিছোঁ। তো সেইটো টাইমতো ভ্যালু এডুকেশনৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়া হৈছিলে। তো বেদিক পিৰিয়ডত কি শিকোৱা হৈছিলে যে আমাৰ এল্ডাৰ্ছসমূহক কেনেকৈ আমি ৰেসপেক্ট কৰিব লাগে, মানে আমাতকৈ ডাঙৰ ব্যক্তিসমূহক কেনেকৈ ৰেসপেক্ট কৰিব লাগে, বেলেগ জীৱ জন্তু বা তেনেকুৱা বস্তুসমূহৰ প্ৰতি নেচাৰৰ প্ৰতি আমাৰ কেনেকুৱা ধৰণৰ ৰেসপেক্ট বা তেনেকুৱা ধৰণৰ এটা ভ্যালু দিব লগা থাকে, সেইবোৰ বস্তু আমি বেদিক পিৰিয়ডত আমি পাই আহিছোঁ যে তেনেকুৱা ধৰণৰ এডুকেশন বেদিক টাইমত শিকোৱা হৈছিলে। ওকে, was formations and building of the characters, আমাৰ ক্যারেক্টার বিল্ডিংৰ কাৰণে এডুকেশন দিয়া হৈছিলে, হয়নে। তাৰপিছত ইন বুদ্ধিষ্ট পিৰিয়ড থ্ৰু দ্য মেইন এইম অফ এডুকেশন was ইমানচিপেশন এণ্ড ক্যারেক্টার ফর্মেশন। তো বুদ্ধিষ্ট এডুকেশন মোস্টলি কি আছিলে যে আমাৰ ইমানচিপেশন আৰু ক্যারেক্টার বিল্ডিংৰ ওপৰত আছিলে, নহয় নে। দ্য ডিগনিটি অফ লেবাৰ had also important place in the curriculum। তো এনেকুৱা ধৰণৰ ভ্যালু এডুকেশনৰ বিষয়ে আমি এনচিয়েন্ট টাইমৰ পৰাই পাওঁ। ওকে, তো ডিউৰিং মেডিয়েবল পিৰিয়ড, ওকে, মেডিয়েবল পিৰিয়ডত ঠিক তেনেকৈ কি শিকোৱা হৈছিলে, দ্য এইম অফ এডুকেশন ৱেৰ টু ডেভেলপ দ্য ইণ্ডিভিজুৱেলছ মৰেলিটি, ওকে, এণ্ড টু প্ৰডিউচ মেন কেৰেক্টাৰ এলং উইথ ভোকেশনেলাইজড এডুকেশন। তো মেন কেৰেক্টাৰ তেনেকুৱা ধৰণৰ আমাৰ কেৰেক্টাৰ কেনেকুৱা হোৱা উচিত, হয়নে। তো যিটো মিডিল পিৰিয়ড হয় এনচিয়েন্ট টাইমতো আমি পাইছোঁ। তো মিডিল পিৰিয়ডতো তেনেকৈ ভ্যালু এডুকেশনৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছিলে। ডিউৰিং ব্ৰিটিছ পিৰিয়ড, ব্ৰিটিছৰ টাইমত, ওকে, দ্য এইম অফ এডুকেশন was to impart instructions is useful subject and to enlighten them in the intellectual, moral, economical fields, okay, economic fields and secular moral education। the secular learning যে ইউনিভাৰ্সেল যিটো ব্ৰাদাৰহুড, তেনেকৈ কাষ্ট বা তেনেকুৱা জাতি লৈ কিনে যাতে আমি কোনো ধৰণৰ কি নকৰোঁ যে ভেদাভেদ নকৰোঁ, হয়নে, এটা সেকুলাৰ লাৰ্ণিঙৰ কথা কৈছিলে। তেনেকুৱা ধৰণৰ লাৰ্ণিং বা তেনেকুৱা ধৰণৰ এডুকেশ্যনো তোমাৰ ব্ৰিটিছৰ টাইমত দিয়া হৈছিলে। ইন প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ টাইমত ব্ৰিটিছৰ টাইমৰ কথাই কোৱা হৈছে। এণ্ড আফটাৰ ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড সেভাৰেল কমিশনছ এণ্ড কমিটিজ ৰিকমেণ্ডেড কেৰেক্টাৰ এডুকেশ্যন, ওকে, কেৰেক্টাৰ এডুকেশ্যন এণ্ড মৰেল এডুকেশ্যন। যে প্ৰি ইণ্ডিপেণ্ডেণ্টৰ যিবোৰ তোমাৰ এডুকেশ্যন কমিশনছ আছিলে বা কমিটি আছিলে, ঠিক তেনেকৈ পোষ্ট ইণ্ডিপেণ্ডেণ্টত যে আমি পাইছোঁ কমিশনছ বা কমিটিসমূহ, তো সেইবোৰতো তোমাৰ ভ্যালু এডুকেশ্যনৰ বিষয়ে কোৱা হৈছে। আমি অলৰেডি পাই আহিছোঁ সেইবোৰ বস্তু, হয়নে। তাৰমানে ভ্যালু এডুকেশ্যনটোৰ ওপৰত বহুত বেছিকৈ গুৰুত্ব দিয়া হৈ আছে। বহুত আগৰ পৰাই ভ্যালু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈ আছে। তো এজ এ ৰিজাল্ট অফ কুইক ইকনমিক গ্ৰোথ, ইনফ্লুয়েন্স অফ ওয়েস্টার্ন কালচার ওভার মেকানাইজেশনস, আরবানাইজেশনস, ওকে, তো তেনেকুৱা মেকানাইজেশনস মানে বহুত মেচিনৰ দ্বাৰা আমি কামবোৰ কৰি আছোঁ। আৰবানাইজেশনস, হয়নে, চিটিলৈ পৰিৱৰ্তন হৈ আছে। এণ্ড ক্ৰেভিং ফৰ মেটেৰিয়েলিষ্টিক লাইফ, দেয়াৰ হেজ বিন এ লছ অফ ভেলুজ। তো এনেকুৱা ধৰণৰ লাইফত আমাৰ ভেলুজসমূহ দিনে দিনে কি ডিক্ৰিজ হৈ আছে, লছ হৈ আছে। এণ্ড অফ দ্য ভেলু ছিষ্টেম এট দ্য ইণ্ডিভিজুৱেল লেভেল এণ্ড ইন দ্য কাণ্ট্ৰি এজ এ হোল। তো ইয়াতে কি হৈ আছে যে ভেলু এডুকেশ্যনটো আমাৰ
বৰ্তমান টাইমত কি হৈছে যে তোমাৰ আৰবানাইজেশ্যন চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, বেছিকৈ চিটিলৈ পৰিণত হৈ আছে হয়নে, আৰবানাইজ হৈ আছে, মেকানাইজেশ্যন হৈ আছে বস্তু, মানুহৰ লগত যিটো ইণ্টাৰেকশ্যন সেইটো বস্তু কমি গৈছে। আজিকালি ফোনতে কথা পতা হয়, মানুহৰ ফেচ টু ফেচ কনভাৰচেশ্যন বা কথা পতা বহুত কম হয়, লগ নাপায়। তো সেইটো কাৰণে কি হৈছে, মানুহৰ মাজত যিটো এটা ভেলু, সেই ভেলুটো দিনে দিনে কমি আহি আছে, যে এজনৰ প্ৰতি বেলেগৰ এটা ৰেচপেক্ট বা তেনেকুৱা ধৰণৰ। অ'কে, তো সেইবোৰ বস্তু কি যে দিনে দিনে ডিক্ৰিজ হৈ আছে। তাৰপিছত মেটেৰিয়েলিষ্টিক নিডেড এণ্ড নেভাৰ এণ্ডিং লাষ্ট টু আৰ্ন অ'কে more and more by putting in a less and less effort. তো ইয়াতে কি হৈ আছে যে materialistic needs and never ending last to earn more and more. okay, যে আমাৰ কি যে আজিকালি আমি কি কৰিছোঁ যে ভেলু একদম বহুত আমি কি কৰিছোঁ, ভেলুৰ ওপৰত গুৰুত্ব দিয়া নাই, যেনেকুৱা মানুহৰ প্ৰতি যিটো এটা সন্মান বা তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যন, সেইবোৰ বস্তু আমি অলৰেডি কি কৰিছোঁ এতিয়াৰ দিনত দিনে দিনে বহুত কমাই পেলাইছোঁ। আৰু আমি নিজে যিসকলে মানে কি কৰি আছে যে এটা নিজৰ লোভৰ কাৰণে কি যে আৰু বেছিকৈ আৰ্নিং কৰোঁ, আমাৰ আৰু লাইফত একো নালাগে, জাষ্ট পইচাই আৰ্নিং কৰি থাকিম, বেলেগৰ লগত তেনেকৈ ইমান এটা মানে তেনেকুৱা ধৰণৰ সম্পৰ্ক ৰখাৰ কোনো দৰকাৰ নাই। অ'কে, যে আমি বেলেগৰ প্ৰতি ইমান হেৰিয়ে নহয়, জাষ্ট নিজৰ চেলফিছ তেনেকুৱা চেলফিছ টাইপ হৈ গৈছে গোটেই মানুহখিনি। অ'কে, যে ভেলু এডুকেশ্যনটো সেইবোৰ বস্তুৰ বিষয়ে একচুৱেলি নলেজ দিয়ে। অ'কে, যে তেনেকুৱা ধৰণৰ বস্তু, এথিকেল কিছুমান বস্তু, এথিকেল নৰ্মছ, কেৰেক্টাৰিষ্টিক্স বিল্ডিং। অ'কে, তাৰপিছত তোমাৰ কি বুলি কয় সেয়া যে তোমাৰ যিবোৰ ভাৰ্চুছ, অ'কে ভাৰ্চুছ বুলি ক'লে যে কিছুমান ভাল ভাল কোৱালিটি যিবোৰ নেকি আমি মানে মানি চলিব লাগে বা প্ৰেক্টিছ কৰিব লাগে, সেইবোৰ কৰিলে কি হয় আমাৰ কামবোৰ এথিকেল হয়। অ'কে, পাম বাৰু ইয়াতে নেক্সট। তো নেক্সট ডেফিনেশ্যন অফ ভেলু এডুকেশ্যন। তো একৰ্ডিং টু CB গুডে তোমাৰ ভেলু এডুকেশ্যনৰ ওপৰত কি কৈছে যে ভেলু এডুকেশ্যন ইজ দ্য এগ্ৰিগেট অফ অল দ্য প্ৰচেছ বাই means of which a person develops abilities, attitudes and other forms of behavior, okay, of the positive values in the society in which he live. okay, তো ইয়াতে কি পজিটিভ এটিটিউড বনোৱা, তেনেকুৱা ধৰণৰ এবিলিটিজ বনোৱা, অ'কে বিহেভিয়াৰত তেনেকৈ এটা শ্বেপ আনা, বিহেভিয়াৰ ভাল বিহেভিয়াৰ। তো সেইবোৰে কি সেইবোৰ এডুকেশ্যন, সেইবোৰৰ বিষয়ে যেতিয়া এডুকেশ্যন দিয়া হয় তাকে কি বুলি কয় ভেলু এডুকেশ্যন বুলি কোৱা হয়। অ'কে, মৰেল ফাউণ্ডেশ্যনছ বুলি ক'ব পাৰা। ভেলু এডুকেশ্যন মানে কি যে এটা মৰেল ফাউণ্ডেশ্যন। নেক্সট কি নেশ্যনেল কনফাৰেন্স অন মিনিমাম কাৰিকুলাম ষ্টেণ্ডাৰ্ডছ। অ'কে, তো নেশ্যনেল কনফাৰেন্স অন মিনিমাম কাৰিকুলাম ষ্টেণ্ডাৰ্ডছ। তো ইয়াতে ভেলু এডুকেশ্যনৰ বিষয়ে কি কোৱা হৈছে যে accordingly the nation conference on the minimum curriculum standards for primary stages organized by NCERT, National Council for Educational Research and Training, okay 1970 of July 1970 emphasized the importance of the inculcating the in the students moral and spiritual values which form a part of our culture. okay, তো তেনেকৈ NCERTও তেনেকৈ ভেলু এডুকেশ্যনৰ ৰিকমেণ্ডেশ্যন কৰিছিলে, যিটো নেকি তোমাৰ নেশ্যনেল কনফাৰেন্সৰ মিনিমাম কাৰিকুলাম ষ্টেণ্ডাৰ্ড এটা কনফাৰেন্স হৈছিলে। আৰু সেইটো কনফাৰেন্স কেতিয়া হৈছিল 1970 আৰু জুলাই মাহত। তো তাতেও তেনেকৈ ভেলু এডুকেশ্যনৰ কথা কৈছিলে। একৰ্ডিং টু মহাত্মা গান্ধীয়ে কি কৈছে চোৱা, ইফ ৱেল্থ ইজ লষ্ট নাথিং ইজ লষ্ট। অ'কে, যে ইফ ৱেল্থ ইজ লষ্ট নাথিং ইজ লষ্ট, ইফ হেল্থ ইজ লষ্ট সামথিং ইজ লষ্ট এণ্ড ইফ দ্য কেৰেক্টাৰ ইজ লষ্ট দেন এভৰিথিং ইজ লষ্ট। মানে কি কৈছে যে যদি আমাৰ পইচা হেৰাই তো আমাৰ একো নাই, একো হেৰুৱা নাই মানে। অ'কে, নাথিং ইজ লষ্ট। আমাৰ যদি হেল্থটো বেয়া হয় মানে আমাৰ স্বাস্থ্য বেয়া হ'লে সেইটো অকণমান কিবা বেয়া হোৱা যেন হয়। আৰু যদি আমাৰ কি হয় কেৰেক্টাৰৰ বা কেনেকুৱা আমাৰ কেৰেক্টাৰটোৱে যদি বেয়া হয় তেতিয়াহ'লে মানে কি ইয়াৰ মানে গোটেই বস্তু বেয়া হোৱা বুলি কোৱা হয় আৰু। অ'কে, তেনেকুৱা টাইপে মহাত্মা গান্ধী কৈছিলে ইফ ৱেল্থ ইজ লষ্ট নাথিং ইজ লষ্ট, ইফ হেল্থ ইজ লষ্ট তো সামথিং ইজ লষ্ট এণ্ড ইফ দ্য কেৰেক্টাৰ ইজ লষ্ট দেন এভৰিথিং ইজ লষ্ট। অ'কে, তো কেৰেক্টাৰটো কিমান ইম্পৰ্টেণ্ট বা বিহেভিয়াৰ আমাৰ কিমান ইম্পৰ্টেণ্ট। অ'কে, তো এনেকৈ ভেলু এডুকেশ্যনত ডিফাইন কৰিছে মহাত্মা গান্ধীয়ে।
তো মিনিং অফ ভ্যালু এডুকেশন আমি অলরেডি ভ্যালু এডুকেশন কি হয় তার বিষয়ে ইয়াতে আমি পালোঁ হয় না দ্য মিনিং অফ ভ্যালু ইজ originally related to economic value philosophies like the Rudalullah Lotzi अच्छा चलो economic value philosophies like Rudalullah Lotzi মানুহৰ নাম হয় তাৰপিছত Alfred Richel in 19th century attached more extensive meaning to value তো ইয়াতে কি কৈছে চোৱা it is in the broad sense we today use the term value as the literary value okay value to democratic value life value and educational value in our day to day speaking and writing তো ভ্যালু মানে একচুয়ালি কি হয় ভ্যালু আমি ভ্যালু এডুকেশন বুলি ক'লে যে একজাক্টলি আমি যদি ক'ব যাওঁ ভ্যালু এডুকেশনটো এনেকুৱা যে আমাৰ কেনেকুৱা ধৰণৰ ডেমোক্ৰেটিক ভ্যালু তেনেকুৱা লাইফ ভ্যালু বা এডুকেশনাল ভ্যালু এইবোৰ বস্তু কি হৈছে আমাৰ ভ্যালু যে কোনটো সিচুৱেশ্যনত বা কোনটো জায়গাত আমি কেনেকুৱা ধৰণৰ বিহেভিয়াৰ বা আমাৰ মেনাৰ কেনেকুৱা হোৱা উচিত কেনেকুৱা ধৰণৰ ৰেসপেক্ট বা বেলেগৰ প্ৰতি কেনেকুৱা ধৰণৰ এটা কি যে তোমাৰ বেলেগৰটো ভ্যালু বেলেগক কেনেকৈ আমি ভ্যালু দিব লাগে তো সেইবোৰ বস্তুৰ বিষয়ে একচুয়ালি ডিসকাস কৰা হয় যে ভ্যালু বুলি ক'লে ইয়াতে এনেকুৱা নহয় যে টকাৰ দ্বাৰা মূল্য হেতু মূল্য নহয় হেতু ভ্যালু নহয় তো ইয়াতে ভ্যালু মানে কি বেলেগৰ তোমাৰ যেনেকৈ নিজৰ ভ্যালু আছে তেনেকৈ বেলেগৰো ভ্যালু আছে সবৰে সেলফ ৰেসপেক্ট বুলি এটা বস্তু আছে হয় না নহয় তো হেতুৱে মানে সবকে আমি তেনেকৈ সন্মান বা তেনেকুৱা ধৰণৰ ভ্যালু দিব লাগে ওকে একচুয়ালি বেলেগক যদি আমি ভ্যালু দিব যাওঁ তো আমি কি কৰিম অবভিয়াসলি আমাৰ বিহেভিয়াৰ ভাল কৰি কিনে ভালকে কথা কম তো ভালকে কথা কোৱা মানে কি মানুহ এজনক তো তাক ভ্যালু দিয়া হ'ল হয় না নহয় খালি মানুহৰ নহয় বেলেগ জীৱ জন্তু বা গছ গছনিসমূহকো আমি তেনেকৈ সিহঁতৰ নিজৰ ভ্যালু থকা আছে বুলি আমি তেনেকৈ কি কৰিব লাগে সিহঁতক ৰেসপেক্ট বা তেনেকুৱা সন্মান এটা জনাব লাগে সবৰে নিজৰ ভ্যালু থাকে ওকে তো ভ্যালুজ আর বিলিভড tied to human emotions and behavior next কি কৈছে in life process man accepts good thing and avoids bad things okay life process man accepts good thing and avoids bad thing বেয়া বস্তুসমূহ avoid কৰে okay value education is the aggregate of all the process by means of which person develops abilities and other forms of behaviors of the positive values in the society in which he lives okay তো তেনেকুৱা আৰু যে ইয়াতে আমি কি কৰোঁ আমি হিউম্যান আমাৰ লাইফ প্ৰসেছত আমি কি কৰোঁ যে বেয়া কামসমূহ আমি নকৰোঁ আৰু ভাল কামসমূহ আমি কি কৰোঁ কৰিব খোজোঁ হয় না বেয়া কামসমূহ আমি এভয়েড কৰিব খোজোঁ আৰু ভালখিনি আমি একসেপ্ট কৰিব খোজোঁ ঠিক তেনেকৈ আমি যিখন সোসাইটিত আছোঁ সেইখন সোসাইটি তো সবৰ লগতে যেটো এটা ভাল বিহেভিয়াৰ বা ভাল মেনাৰ আমি কৰি কিনে তেনেকৈ আমাৰ কি কৰিব পাৰোঁ যে সবকে ৰেসপেক্ট বা তেনেকুৱা ধৰণৰ সন্মান এটা দি আমি আমাৰ ভ্যালু মেইনটেইন কৰিব ৰাখিব পাৰোঁ আৰু লগতে বেলেগকো ভ্যালু দিব হেতুৱে ভ্যালু এডুকেশন একচুয়ালি ভ্যালু এডুকেশন তেনেকৈ এথিক্যাল এডুকেশন দিয়ে নর্মস ওকে কিছুমান নর্মস শিকায় আমাক কিছুমান ভ্যালু শিকায় বা কিছুমান ভার্চুস আমাক শিকাই দিয়ে ওকে তো আমি বেসিক আমি গম পালোঁ যে ভ্যালু এডুকেশন একচুয়ালি কি হয় ওকে ইয়াতে চোৱা value education কি আছে যে from a broader perspective the aim of value education is linked with the fundamental questions of what education itself is meant for তো ইয়াতে ভ্যালু এডুকেশনৰ বিষয়ে দুই ধৰণৰ আছে ইন্ডিভিজুৱেল পার্সপেক্টিভ আৰু সোশিয়েটাল পার্সপেক্টিভ দুটা পার্সপেক্টিভ আছে তো ইন্ডিভিজুৱেল পার্সপেক্টিভ যে to enable students to achieve personal fulfillment for success in life and work okay যে ইন্ডিভিজুয়ালস পার্সপেক্টিভত কি হয় ভ্যালু বুলি ক'লে ইয়াতে চোৱা to enable students to achieve personal fulfillment for success তো ইয়াতে জাস্ট নিজৰ পার্সোনাল ফুলফিলমেন্টৰ কাৰণে যেতিয়া এটা তোমাক তেনেকুৱা ধৰণৰ এডুকেশন এটা দিয়া হ'ব যে তোমাৰ ভ্যালু পার্সোনাল ফুলফিলমেন্ট জাস্ট
তোমাৰ নিজৰ কাৰণে সেইটো ইণ্ডিভিজুৱেলছ পাৰ্সপেক্টিভ আৰু সোশিয়েটাল পাৰ্সপেক্টিভ মানে কি যে এডুকেশ্যন এইমছ টু prepare the youth to contribute to society, nation and world. जो যেতিয়া তোমাক কেনেকৈ শিকোৱা হ'ব যে তুমি সোসাইটিৰ কাৰণে কাম কৰিবা যে তুমি ফৰ এক্সাম্পল এডুকেশ্যন লৈছা লৈ কিনে সেইটো এডুকেশ্যন তুমি ইউজ কৰি কিনে সোসাইটিক কেনেকৈ হেল্প কৰিবা সোসাইটিক কেনেকৈ তুমি প্ৰব্লেমৰ পৰা বচাবা তো সেইবোৰ বস্তু মানে সোশিয়েটাল পাৰ্সপেক্টিভত সেইকেইটা ভেলু এডুকেশ্যন বুলি কোৱা হয় ভেলু এডুকেশ্যনৰ দুটা দিশ আছে এটা হ'ল ইণ্ডিভিজুৱেলছ পাৰ্সপেক্টিভ যে ইণ্ডিভিজুৱেল পাৰ্সপেক্টিভ কেনেকুৱা যে তুমি ভাল কাম কৰা আৰু নিজৰ ছাকচেছটো এচিভ কৰাটোৱে তোমাৰ এটা ভেলু এডুকেশ্যন ওকে যে নিজে কি কৰা নিজে কাম কৰিছা নিজৰ কাৰণে তো সোসাইটিৰ কাৰণে ইমান তুমি গুৰুত্ব দিয়া নাই জাষ্ট নিজৰ ফুলফিলমেণ্টৰ কাৰণে কাম কৰিছা ভাল কাম কৰি আছা তো সেইটোৱে তোমাৰ সেইটো এটা ভেলু এডুকেশ্যন সেইটো ইণ্ডিভিজুৱেল পাৰ্সপেক্টিভ আৰু সোশিয়েটাল পাৰ্সপেক্টিভ কোনটো হ'ব যেতিয়া তুমি সোসাইটিৰ কাৰণে কাম কৰি আছা নিজৰ ফুলফিলমেণ্টৰ কাৰণে জাষ্ট নিজৰ ফুলফিলমেণ্টৰ কাৰণে নহয় যে সোসাইটিৰ কাৰণেও তুমি সোসাইটিক হেল্প কৰিবৰ কাৰণে কাম কৰি আছা তো সেইটো তোমাৰ কি হৈ যাব সোশিয়েটাল পাৰ্সপেক্টিভত ভেলু এডুকেশ্যন ওকে তো ইয়াতে ভেলুজ কিছুমান আছে যে আমি ভাৰ্চুছ বুলি ক'ব পাৰোঁ তো অনেষ্টি এইবোৰ কি ভাল বস্তু কাইণ্ডনেছ চেৰিটি টলাৰেঞ্চ কাৰ্টেচি চিম্পেথি কম্পেশ্যন তো এনেকুৱা ধৰণৰ বহুত ভেলুজ আছে তো এইবোৰ কি হয় এইবোৰ আমাৰ লাইফৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু হয় এইবোৰ বস্তু আমি মানি চলিব লাগে এথিকেল ভাৰ্চুছ বুলি কোৱা হয় ইহঁতক কি বুলি কয় ভাৰ্চুছ ইট মিনছ ভাল গুণ আৰু অ'কে গুড কোৱালিটিজ অ'কে বা সৎগুণ বুলি ক'ব পাৰা মানে বহুত ভাল কোৱালিটিজ বা ভাল গুণ কিছুমান যিবোৰ নেকি আমি আমাৰ লাইফত ৰাখিব লাগে অনেষ্টি তাৰপিছত তোমাৰ কাইণ্ডনেছ চেৰিটি টলাৰেঞ্চ অ'কে তো এনেকুৱা কাৰ্টেচি চিম্পেথি সহানুভূতিতা তাৰপিছত কম্পেশ্যনছ আছে তোমাৰ ট্ৰুথফুলনেছ তো এইবোৰ বস্তু কি হয় তোমাৰ এটা ভাৰ্চুছ হয় অ'কে যিবোৰ নেকি ভেলু এডুকেশ্যনে আমাক শিকায় তো ইয়াতে বেছিক গাইডলাইন্স ফৰ ভেলু এডুকেশ্যন কিছুমান গাইডলাইন্স ইয়াতে আছে তোমাৰ ইনক্লুজিভ ৰ'বা এক ছেকেণ্ড গাইডলাইন্সখিনি বাৰু ইমান দৰকাৰ নাই ইয়াতে একদম এইখিনি বেচিকেলি চাব পৰা যায় যে একচুৱেলি কি ইনক্লুচিভিটি তো বেসিক গাইডলাইন্স কি আছে ইনক্লুসিভ ভ্যালু এডুকেশন শুড বি ডিজাইন্ড টু বি সুইটেবল ফর অল ইন্ডিভিজুয়ালস ওকে regardless of their age gender caste nationality region or belief it must be inclusive avoiding any bias or stereotypes তো ইনক্লুসিভিটি ভ্যালু এডুকেশনের কারণে কিছুমান গাইডেন্স আছে যে ভ্যালু এডুকেশন যে আমি স্টুডেন্টক দিম তার কেইটামান গাইডেন্স আছে এইবোৰ বেসিক বস্তু হয় যে কেনেকুৱা ধৰণৰ ইনক্লুসিভিটি বুলি ক'লে কি যে আমি যাতে কোনো ধৰণৰ বায়াসনেছ নাৰাখোঁ যে আমি ভেলুসমূহ এনেকুৱা ৰাখিব লাগিব যদি কোৱা যে ট্ৰুথফুলনেছ বা সঁচা কথা কোৱাটো সবৰ কাৰণে ভাল তো তেনেকুৱা হ'ব লাগিব কিছুমান এনেকুৱা ভেলুজ আছে যিবোৰ এটা কাষ্ট বা ৰিলিজিয়নৰ কাৰণে ভাল বা বেলেগ এটা কাষ্ট বা ৰিলিজিয়নৰ কাৰণে বেয়াও হ'ব পাৰে তো তেনেকুৱা এডুকেশ্যন নহয় তো ইনক্লুসিভিটি হ'ব লাগিব মানে আমাৰ বায়াসনেছটো নথকা হ'ব লাগিব একদম মানে পিউৰ হ'ব লাগিব যে তুমি সদায় সঁচা কথা ক'বা যে সঁচা কথা যিকোনো কাষ্টত যোৱা তুমি সঁচা কথা ক'ব তাতে কোনো ৰেষ্ট্ৰিকশ্যন নাই যে তুমি মিছা কথা নক'বা সেইবোৰ বস্তু কি হয় তোমাৰ যে সবে একসেপ্ট কৰি ইয়াতে তোমাৰ জাতি ধৰ্ম তেনেকুৱা ধৰণৰ কোনো হেৰি নাই যে মিছা কথা কোৱাটো একসেপ্ট কৰিব তো তেনেকুৱা ধৰণৰ ভেলু এডুকেশ্যন দিয়াৰ কথা কৈছে নেক্সট ইউনিভাৰ্চেল এপ্লিকেবিলিটি যাতে আমি ইউনিভাৰ্চেলি এপ্লাই কৰিব পাৰোঁ যে সেয়া ভেলুখিনি আমি যাতে ইউনিভাৰ্চেলি এপ্লাই কৰিব পাৰোঁ সবৰ ক্ষেত্ৰতে ইয়াতে যাতে আমি ভেলু এডুকেশ্যন বা ভেলু এপ্লাই কৰিব গৈ কিনে আমি বেলেগ এটা জাতি বা জনগোষ্ঠীক যাতে আমি হাৰ্ম নকৰোঁ তো তেনেকুৱা ধৰণৰ ইউনিভাৰ্চেল এপ্লিকেবিলিটিৰ কথা কৈছে নেক্সট হোলিষ্টিক এপ্ৰ'চ হোলিষ্টিক মানে কি যে কমপ্লিট হয়নে ভেলু এডুকেশ্যন শুড বি কম্প্ৰিহেনচিভ এণ্ড কভাৰ অল এছপেক্টছ অফ ইণ্ডিভিজুৱেলছ লাইফ অ'কে হোলিষ্টিক মানে
comprehensive and cover all aspects of individual's life including just their thoughts, action, work and beliefs. Okay, তো সব বস্তুতে তেনেকুৱা ধৰণৰ কি হ'ব লাগিব যে ফ'কাছ কৰিব লাগিব যে থট, চিন্তা, একশ্যন, okay, তাৰপিছত work and beliefs, তো সব it should address the mind, body and the spirit and not just focus on one or two aspect of life. So value education এটা বা দুটা এসপেক্টৰ ওপৰত ফোকাস কৰিব নালাগে, গোটেই এটা বস্তুৰ ওপৰতে ফোকাস কৰিব লাগিব। ওকে, হোলিস্টিক এপ্ৰোচ হ'ব লাগিব। ৰিলেভেন্স মানে কি যে আমাৰ প্ৰেক্টিকেল ইউজ হ'ব লাগিব, তেনেকুৱা ধৰণৰ যে ভেলু এডুকেশ্যন মাষ্ট বি ৰিলেভেণ্ট এণ্ড এপ্লিকেবল টু ৰিয়েল ৱৰ্ল্ড চিটুৱেশ্যন। তো ভেলু এডুকেশ্যনখিনি কেনেকুৱা হ'ব লাগিব, ৰিয়েল ৱৰ্ল্ড চিটুৱেশ্যনত যাতে আমি প্ৰেক্টিকেলি ইউজ কৰিব পাৰোঁ, ৰিলেভেন্স হ'ব লাগিব আমাৰ ডেইলি লাইফত, যাতে আমি এডুকেশ্যনখিনি ইউজ কৰিব পাৰোঁ। অ'কে, এয়া কিছুমান গাইডলাইনছ। আৰু তাৰপিছত ৰেচনেলিটি মানে কি, ৰেচনেলিটি বুলি ক'লে আমি গম পাওঁ যে এটা তেনেকুৱা বুদ্ধিবৃত্তি সম্পন্ন বা আমি ৰিজনৰ দ্বাৰা প্ৰুভ কৰিব পাৰিব লাগিব ৰেচনেলিটি। তো ভেলু এডুকেশ্যন মাষ্ট কম্পজিটৰী, অ'কে এক্সপজিটৰী, মাষ্ট বি এক্সপজিটৰী বেছড অন ৰিজন এণ্ড লজিক। তো ইয়াৰ ভেলু এডুকেশ্যনত ৰিজন বা লজিকো থাকিব লাগিব, যে ভেলু এডুকেশ্যন এইটোক যে আমি ভাল বুলি কৈ আছোঁ, একচুৱেলি ভাল কিয় হয় সেইটো ৰিজন থাকিব লাগিব। যে কিবা এটা ভেলু যে আমি শিকাই আছোঁ যে সঁচা কথা কোৱা ভাল, তো সেইটো যে মই শিকাই আছোঁ একচুৱেলি তাৰ ৰিজন থাকিব লাগিব। সঁচা কথা কোৱা যে ভাল, সেইটো একচুৱেলি সঁচা হয়নে নহয়, তো সেইটো আমি লজিক বা তেনেকুৱা ৰিজনৰ দ্বাৰা প্ৰুভ কৰিব পাৰিব লাগিব। অ'কে, জীৱ হত্যা মহাপাপ, এইবোৰ বস্তু কি হয় যে ভেলু হয় এটা এটা, তো সেইবোৰ এটা প্ৰুফ থাকিব লাগিব, ছাপৰ্টিং ডকুমেণ্টছ থাকিব লাগিব। অ'কে, এভিডেন্স থাকিব লাগিব। নেক্সট কি আছে যে তোমাৰ এথিকেল ফ'কাছ। তো ভেলু এডুকেশ্যনটো আমাক কি শিকায়, এথিকেল নৰ্মছ শিকায় আমাক কিছুমান। ফ'কাছ অন ভেলু এডুকেশ্যন শুড বি অন এথিকেল এণ্ড মৰেল ভেলুজ, কিছুমান এথিকেল বা মৰেল ভেলুজ আমাক শিকায়। অ'কে, তো লিড টু পাৰ্চনেল এণ্ড ছ'চিয়েটেল গ্ৰোথ। তো তেনেকুৱা ধৰণৰ ছ'চিয়েটেল গ্ৰোথৰ ওপৰত যেনেকুৱা আমাৰ ভেলু এডুকেশ্যনে আমাক মৰেলি তেনেকুৱা মৰেলিটি শিকাব লাগিব। নেক্সট প্ৰেক্টিকেলিটি অলৰেডি আমি ওপৰত পাই আহিলোঁ। ৰিলেভেন্স আৰু প্ৰেক্টিকেলিটি একেই কথা। তো ইয়াতে ভেলু এডুকেশ্যনটো এনেকুৱা নহয় যে শিকিখিনি আমি থৈ দিম, সেইটো প্ৰেক্টিকেল ডেইলি লাইফত আমাৰ ইউজ হ'ব লাগিব। অ'কে, যে ভেলু এডুকেশ্যনটো আমাৰ যাতে ডেইলি লাইফত আমি ইউজ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ ভেলু এডুকেশ্যন হ'ব লাগে। অ'কে, education should be useful and give people to the tools and skills they need to put the values into practice in their daily lives. তো বস্তুখিনি আমি গম পালোঁ একচুৱেলি ভেলু এডুকেশ্যনৰ কি গাইডলাইন কেনেকুৱা হ'ব লাগে। তো এয়া গভৰ্ণমেণ্টে কিছুমান গাইডলাইন দিছে যে এনেকুৱা ধৰণৰ ভেলু এডুকেশ্যন হ'ব লাগে। বুজিব পাৰিছানে এইখিনিলৈকে? চবেই আছা? অবজেক্টিভছ অফ ভেলু এডুকেশ্যন। তো ভেলু এডুকেশ্যন কিয় দিয়া হয়, অবজেক্টিভছখিনি আমি গমে পালোঁ, অলৰেডি আমি ওপৰত ডিছকাছ কৰি আহিছোঁ। ভেলু এডুকেশ্যন কি হয় সেইখিনি বস্তু চালে আমি গম পাওঁ ভেলু এডুকেশ্যন কিয় দিয়া হয়, অবজেক্টিভছ কি হ'ব পাৰে। তো অবজেক্টিভছ বুলি ক'লে উদ্দেশ্য, তোমাৰ বিহেভিয়াৰ ভাল কৰিব লাগে, তোমাৰ কথা কোৱাৰ ষ্টাইল, বিহেভিয়াৰ বা বেলেগৰ প্ৰতি সন্মান থাকিব লাগে, ৰেচপেক্ট থাকিব লাগে। তো সেইবোৰ বস্তু তোমাক কিয় শিকোৱা হয়, একচুৱেলি তুমি ছ'চাইটিত যাতে তুমি ভালকৈ চলিব পাৰা, চবৰ লগতে মিলা প্ৰীতিৰে থাকিব পাৰা, কোনো ধৰণৰ হিংসা ভাৱ মনতো যাতে নাহে, হয়নে, চবকে ইকুৱেলি তুমি ভেলু বা ৰেচপেক্ট দিব পাৰা। তো সেইবোৰ উদ্দেশ্যৰ কাৰণেই ভেলু এডুকেশ্যন দিয়া হয়। সেইখিনি বস্তু ইয়াতে লিখা আছে যে ফুল ডেভেলপমেণ্ট অফ চাইল্ডছ পাৰ্চনেলিটি ইন দ্য ফিজিকেল, মেণ্টেল, ইম'চনেল, স্পিৰিচুৱেল এছপেক্টছ। তো ইয়াৰ গোটেই বস্তুখিনি ভেলু এডুকেশ্যনৰ দ্বাৰা ডেভেলপমেণ্ট কৰিব পৰা যায়। অ'কে, ইনকালকেশ্যনছ অফ গুড মেনাৰ্ছ, যে ভাল বিহেভিয়াৰ শিকোৱা হয় ভেলু এডুকেশ্যনৰ দ্বাৰা। ডেভেলপিং ৰেচপেক্ট ফৰ দ্য ডিগনিটি ইণ্ডিভিজুৱেলছ এণ্ড ছ'চাইটি, যে ছ'চাইটিৰ কাৰণে তোমাৰ ৰেচপেক্ট বিল্ড আপ কৰাই, হয়নে, ভেলু এডুকেশ্যনৰ দ্বাৰা তুমি কেনেকৈ বেলেগক সন্মান দিব লাগে, কি কৰিব লাগে, সেইবোৰ বস্তু শিকোৱা হয়। ইনকালকেশ্যন অফ দ্য স্পিৰিট, অ'কে, পেট্ৰিয়টিজম এণ্ড দ্য নেশ্যনেল ইণ্টিগ্ৰেশ্যন। অ'কে, নেশ্যনৰ প্ৰতি এটা ৰেচপেক্ট বা সন্মান, সেইবোৰ বস্তু আমি ডেভেলপ কৰিব পাৰোঁ। ডেভেলপিং দ্য ডেম'ক্ৰেটিক ৱে অফ থিংকিং, ডেম'ক্ৰেটিক ৱে মানে আমি ডেম'ক্ৰেটিকলি আমি যাতে আমি চবেই ইকুৱেলি বা চবৰ লগত মিলি কিনে চলিব পাৰোঁ, হয়নে, ডেম'ক্ৰেটিক ৱে অফ থিংকিং, আমি থিংকিং বা লিভিংখিনি আমি ডেম'ক্ৰেটিকেলি কৰিব পাৰোঁ। যে হিন্দু, মুছলিম বা খ্ৰীষ্টিয়ান এনেকুৱা কাষ্ট লৈ কিনে যাতে আমি বহি নাথাকোঁ, চবকে ইকুৱেল ভেলু দিওঁ আৰু চবকে ব্ৰাদাৰ বুলি ভাবোঁ, হয়নে, ইউনিভাৰ্চেল ব্ৰাদাৰহুডৰ কনচেপ্টটো আহে ইয়াতে।
নেক্সট তোমাৰ ডেভেলপিং দ্য টলাৰেঞ্চ টুৱাৰ্ডছ এণ্ড আণ্ডাৰষ্টেণ্ডিং দ্য ডিফাৰেণ্ট ৰিলিজিয়াছ ফেইথ। তো বেলেগ বেলেগ ৰিলিজিয়াছ যিবোৰ ফেইথ আছে যে চবেই নিজৰ নিজৰ ধৰ্মক সন্মান কৰিব লাগে, লগতে বেলেগৰ ধৰ্মকো ভেলু দিব লাগে বা সন্মান কৰিব লাগে, যে আমি বেলেগৰ ৰিলিজিয়নক আমি ডিছৰেচপেক্ট কৰিব নোৱাৰোঁ, সেইবোৰ বস্তু শিকায়। তাৰপিছত ডেভেলপিং ব্ৰাদাৰহুড হয় না, চেন্স অফ ইউনিভাৰ্চেল ব্ৰাদাৰহুড ছ'চিয়েটেল নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল লেভেল, যে আমি খালি নিজৰ নেশ্যনকে নহয় বেলেগৰ নেশ্যনকো ভাল পাব লাগে, আৰু বেলেগৰ বেলেগ নেশ্যনৰ মানুহকো আমি কি বুলি ভাবিব লাগে, ব্ৰাদাৰ্ছ বুলি ভাবিব লাগে। অ'কে, ইউনিভাৰ্চেল ব্ৰাদাৰহুড। তাৰপিছত হেল্পিং পিপলছ টু হেভ দ্য ফেইথ ইন দেমছেল্ফ এণ্ড চাম ছুপাৰ নেচাৰেল পাৱাৰ্ছ। অ'কে, তো এনেকুৱা ধৰণৰ বস্তুসমূহ ডেভেলপ কৰিবলৈ শিকায়। তাৰপিছত ইনেবলিং পিপলছ টু মেক ডিচিশ্যন অন দ্য বেচিছ অফ চাউণ্ড মৰেল প্ৰিন্সিপলছ। তো মৰেলি আমি যাতে ডিচিশ্যন ল'ব পাৰোঁ, কোনটো ভাল কোনটো বেয়া, সেইটো তেনেকুৱা বস্তুসমূহ যাতে আমি ডিচাইড কৰিব পাৰোঁ। অ'কে, নেক্সট কি আছে যে ইভলভিং দ্য ইভলিউশ্যন অফ ক্ৰাইটেৰিয়া অন ভেলু এডুকেশ্যন। অ'কে, তো ইভলভিং দ্য ইভলিউশ্যন। অ'কে, তো ইয়াতে আমি কি কৰিব পাৰোঁ যে ভেলু এডুকেশ্যনৰ দ্বাৰা আমাৰ যিবোৰ ভেলুজ সেইবোৰ আমি ইভলিউশ্যনো কৰিব পাৰোঁ, যে আমি বেয়া কৰি আছোঁ নে ভাল কৰি আছোঁ, কামবোৰ আমাৰ ভাল নে বেয়া, সেইবোৰ বস্তু আমি ডিচাইড কৰিব পাৰোঁ। তাৰপিছত ছাজেষ্টিং মেজাৰ্ছ অফ বেটাৰ ইউটিলাইজেশ্যনছ অফ ভেলু এডুকেশ্যন, যে ভেলু এডুকেশ্যনৰ দ্বাৰা আমি যে বেটাৰ ছাজেশ্যনো দিব পাৰোঁ, হয়নে নহয়, যে আমি যিখিনি কাম কৰি আছোঁ এইখিনি একচুৱেলি ভাল নে বেয়া সেইবোৰ আমি ডিচাইড কৰি কিনে আকৌ তাতে চলিউশ্যন দিব পাৰোঁ, যে এইটো ইমান ভাল নহয়, এইটো আৰু ডেভেলপ কৰিব লগা আছে, তেনেকুৱা ধৰণৰ। ফাইণ্ডিং আউট দ্য ইণ্টাৰেষ্ট অফ দ্য পিপলছ অফ ৰিলেশ্যন অফ ডিফাৰেণ্ট এছপেক্টছ অফ এক্টিভিটিজ অফ ভেলু এডুকেশ্যন। তেনেকুৱা ভেলু এডুকেশ্যনৰ দ্বাৰা আমি বহুত বেলেগ বেলেগ যিবোৰ আমাৰ কি এথিকেল যিবোৰ ছাইটছ আছে সেইবোৰ ছাইটছ আমি ডেভেলপ কৰিব পাৰোঁ। ক্লিয়াৰিটি অফ দ্য মিনিং এণ্ড কনচেপ্ট অফ ভেলু এডুকেশ্যন। তো এইটো ভেলু এডুকেশ্যনৰ প্ৰতি আমাৰ এটা ভেলু এডুকেশ্যনৰ এটা ভাল কনচেপ্ট এটা আমাৰ মাইণ্ডত বিল্ড আপ হয়, আৰু আমি তেনেকৈ ছ'চাইটিত আমি কি কৰিব পাৰোঁ, এডজাষ্টমেণ্ট হৈ তেনেকৈ এডজাষ্ট কৰিব পাৰোঁ নিজকে, হয়নে। তো এনেকৈ কেইটামান অবজেক্টিভছ দিয়া আছে, এইবোৰ বেছিক কমন চেঞ্চৰ কুৱেশ্যন। তো ভেলু এডুকেশ্যনৰ পৰা যিবোৰ কুৱেশ্যন আহে ন, সেইবোৰ তোমাৰ কমন চেঞ্চৰ পৰাই আহে, মষ্টলি আমাৰ কমন চেঞ্চৰ পৰাই কুৱেশ্যন আহে। নিড অফ ভেলু এডুকেশ্যন, কিয় ভেলু এডুকেশ্যন লাগে, তো আমি চিন্তা কৰিলে অবভিয়াছলি পাম। এইবোৰ বস্তু যদি আমাক শিকোৱা হয়, তো ভেলু এডুকেশ্যন কিয় লাগে, যে আমাৰ মৰেল এণ্ড এথিকেল ডেভেলপমেণ্টৰ কাৰণে, মৰেল এথিকেল ভেলুজখিনি ডেভেলপ কৰিবৰ কাৰণে, হয়নে, মৰেলিটি ডেভেলপ কৰিব পাৰে। প্ৰমোটিং পজিটিভ ছ'চিয়েল বিহেভিয়াৰ, তোমাৰ বিহেভিয়াৰ পজিটিভ কৰিবৰ কাৰণে মৰেল এডুকেশ্যনৰ দৰকাৰ। বিল্ডিং কেৰেক্টাৰ, যে কেৰেক্টাৰ বিল্ডিঙৰ কাৰণেও আমাৰ ভেলু এডুকেশ্যনৰ দৰকাৰ আছে, যে আমাৰ নিজৰ কেৰেক্টাৰ আমি মডিফাই কৰিব পাৰোঁ বা তেনেকৈ ভাল কেৰেক্টাৰ বনাব পাৰোঁ। অ'কে, তাৰপিছত প্ৰিপেয়াৰিং ফৰ ৰেছপনচিবল চিটিজেন, যে তোমাক এজন ৰেছপনচিবল চিটিজেন বনাবৰ কাৰণেও ভেলু এডুকেশ্যনৰ দৰকাৰ আছে। ভেলু এডুকেশ্যনে কি কৰে, মানুহক ভেলু শিকায়, ভাল ভাল গুণ শিকায়, আৰু যাৰ দ্বাৰা এটা ভাল চিটিজেনশ্বিপ আমি হোল্ড কৰিব পাৰোঁ, হয়নে, যে আমি এজন ভাল মানুহ হৈ জীয়াই থাকিব পাৰোঁ আমাৰ কাণ্ট্ৰিটোত। তাৰপিছত ক্ৰিয়েটিং এ মোৰ পিচফুল এণ্ড হাৰমনিয়াছ ৱৰ্ল্ড, যে এটা শান্তিপূৰ্ণ পিচফুল এটা জগত বা আমি তেনেকুৱা কাণ্ট্ৰি এখন কৰিব পাৰোঁ, হোল্ড কৰিব পাৰোঁ, কেনেকৈ, যে ভেলু এডুকেশ্যনৰ দ্বাৰা। অ'কে, যে এটা শান্তিভাৱে যাতে আমি জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণেও ভেলু এডুকেশ্যনৰ দৰকাৰ আছে। এইবোৰ কি হয়, কিছুমান নিডছ। অ'কে, যে ভেলু এডুকেশ্যন কিয় দৰকাৰ, আমি ভাবিলে আৰু ওলাব, বহুত ওলাব। তো সেইবোৰ কমন চেঞ্চৰ বস্তু হয়, অকণমান আইডিয়া থাকিলে মানে আমি বনাবই পাৰোঁ একচুৱেলি। অ'কে, তাৰপিছত কি ৰুল অফ ভেলু এডুকেশ্যন, এইবোৰ নালাগে, কি ৰুলছখিনি নালাগে। তো ভেলু এডুকেশ্যন অৰিয়েণ্টেড ইণ্ডিয়াত কি কি ইনিচিয়েটিভ লোৱা হৈছে ভেলু এডুকেশ্যনত। তো ইয়াতে চোৱা যে তোমাৰ ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন যিটো আছিলে তোমাৰ কোঠাৰী 64-66 যিটো কোঠাৰী কমিশ্যনৰ বিষয়ে আমি পাই আহিছোঁ। তো কোঠাৰী কমিশ্যনতো তেনেকৈ কি কৰিছে, যে ভেলু এডুকেশ্যনৰ বিষয়ে ডিছকাছ কৰা হৈছিলে। দ্য এক্সপাণ্ডিং নলেজ এণ্ড দ্য গ্ৰ'য়িং পাৱাৰ হুইচ মডাৰ্ণাইজেশ্যন প্লেচ এট দ্য ডিছপ'জেল অফ ছ'চাইটি। অ'কে, তো ইয়াতে তোমাৰ যিটো কি আছিলে, এম্ফেচাইজ দ্য ইনক্লুজন অফ ৰাইট ভেলুজ ইন দ্য ষ্টুডেণ্টছ অল ষ্টেজ অফ এডুকেশ্যন। অ'কে, ষ্টেজেছ অফ এডুকেশ্যন। তো ইয়াতে কি হৈছে, যে তোমাৰ
কোঠাৰী কমিশ্যন যে আছিলে কোঠাৰী কমিশ্যনো 1964-66 যেটো আছিলে কোঠাৰী কমিশ্যনো তোমাৰ ভ্যালু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে ভ্যালু এডুকেশ্যন আমাৰ কি যে ভ্যালু এডুকেশ্যন আমাক দিয়া দৰকাৰ ষ্টুডেণ্টৰ কাৰণে ভ্যালু এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট বুলি ইয়াতে ৰিকমেণ্ডেশ্যন কৰিছিলে আৰু তাতে উল্লেখো কৰিছিলে ঠিক তেনেকৈ 1948ত যেটো ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন আহিছিলে না Indian University Education Commission যেটো 1948 considered both the philosophical and the practical aspect of value oriented education তো ইয়াতো ভ্যালু এডুকেশ্যনৰ বিষয়ে কোৱা হৈছিলে ইণ্ডিয়ান ইনিচিয়েটিভ কি আছিলে মানে ইণ্ডিয়া কি ভ্যালু এডুকেশ্যনৰ ওপৰত ডিসকাস হৈছিল শ্ৰী প্ৰকাশ কমিটি 1959 যেটো প্ৰকাশ কমিটি শ্ৰী প্ৰকাশ কমিটি আছিলে তো সেন্ট্রাল এডভাইজরি বোর্ড অফ এডুকেশন appointed the committee on religious and moral instruction in the year 1959 তো তেনেকুৱা religious and moral instruction তেনেকুৱা ধৰণৰ এটা ভ্যালু এডুকেশ্যন যে religious যে আমি কি কৰিব পাৰো ইট purely know as the Prakash committee it is the matter so that the response from the education institution is very poor তো ইয়াতে কি কেনেকুৱা ধৰণৰ যে এটা ভ্যালু এডুকেশ্যনৰ কথা কৈছিল যে religious বা তেনেকুৱা moral instruction সমূহৰ কথা কৈছিল religious education মানে আমি যাতে নিজৰ ৰিলিজিয়ন আৰু বেলেগৰ ৰিলিজিয়নকো মাতে সন্মান কৰো তেনেকৈ moral কিছুমান ভ্যালু যাতে এডুকেশ্যনৰ লগতে এড কৰি কিনে শিকোৱা হয় ওকে তেনেকুৱা ধৰণৰ এথিক্যাল এডুকেশ্যনৰ কথা শ্ৰী প্ৰকাশ কমিটিটো কোৱা হৈছিল তাৰপিছত NEP 1986 ত তোমাৰ ডাইৰেক্ট ক্লিয়াৰলি মেনশন আছে তোমাৰ ভ্যালু এডুকেশ্যনৰ বিষয়ে হয় না আমি তাতে পাই আহিছো অলৰেডি যে ভ্যালু এডুকেশ্যনৰ কথা 1986 যেটো তোমাৰ NEP আছিলে তাতে বহুত ক্লিয়াৰলি কোৱা আছে যে ভ্যালু এডুকেশ্যনটো আমাৰ ইন এভৰি ষ্টেজ অফ এডুকেশ্যন আমি এড কৰিব লাগে ওকে কাৰণ আমাৰ জেনাৰেল ফ্যাক্টছ সমূহ জনাৰ লগতে আমাৰ জেনাৰেল আমাৰ বিহেভিয়াৰৰ ওপৰতো নলেজ থকা বহুত ইম্পৰ্টেন্ট বিহেভিয়াৰ ওকে যে আমাৰ জেনাৰেল ফ্যাক্টছ বা ইন্টেলেকচুয়াল ডেভেলপমেন্টৰ লগতে আমাৰ moral development বহুত ইম্পৰ্টেন্ট তেনেকৈ কোৱা আছিল নেশনাল NEP 1986 ত লিখা আছে তোমাৰ intellectual plus moral development okay intellectual plus moral development যে আমাৰ ইন্টেলেকচুয়ালি ডেভেলপমেন্টটো হ'বই লাগিব লগতে moral ডেভেলপমেন্টটো ইকুৱেলি তোমাৰ ইম্পৰ্টেন্ট ইন্টেলেকচুয়াল এন্ড moral দুটা ডেভেলপমেন্টে আমাৰ কাৰণে সমানে গুৰুত্বপূৰ্ণ ওকে এটো মন ৰাখিবা তো তেনেকৈ ইয়াতে NEP 1986 ত কৈছিলে তাৰপিছত তোমাৰ নেক্সট নেশনাল কমিশন অফ সেকেন্ডাৰী এডুকেশ্যন যেটো তোমাৰ 1952-53 মোডালিয়াৰ কমিশন আছিল না মোডালিয়াৰ কমিশন আছিলে তো মোডালিয়াৰ কমিশনত তেনেকৈ ভ্যালু এডুকেশ্যনৰ কথা কোৱা হৈছিলে ইউনিভাৰ্চিটি এডুকেশ্যন কমিশন 1962 যেটো আছিলে তাতে কোৱা হৈছিলে এডুকেশ্যন কমিশন অফ 1964-66 তো যিমান কেইটা আহিছে মানে আফটাৰ ইন্ডিপেন্ডেন্স গুটেই কেইটাতে ভ্যালু এডুকেশ্যনৰ কথা কোৱা হৈছে 64-66 যেটো তোমাৰ কি কোঠাৰী কমিশন তাৰপিছত তোমাৰ 59ৰ শ্ৰী প্ৰকাশ কমিটি আছিলে তাতো ভ্যালু এডুকেশ্যনৰ কথা কোৱা হৈছে NEP 1986 টো কোৱা হৈছে তাৰপিছত প্ৰগ্ৰাম অফ একচন ইয়াতো কোৱা হৈছে প্ৰগ্ৰাম অফ একচন কি আছিলে NEP 86 ক আকৌ মডিফাই কৰা হৈছিল কাৰেকচন কৰা হৈছিল আৰু যত নেকি তেনেকৈ 1992 তাতো ভ্যালু এডুকেশ্যনৰ কথা কোৱা হৈছিল নতুন কাৰিকুলাম ওকে তো ইয়াতে নতুন কাৰিকুলামৰ কথা যে ভেৰিয়াছ কম্পোনেন্টস অফ ভ্যালু এডুকেশ্যন ইনটু দা কাৰিকুলাম যে কাৰিকুলামত আমাৰ ভ্যালু এডুকেশ্যনটো ইনক্লুড কৰাৰ কথা কৈছিল তাৰপিছত Chabans committee report to 1999 okay providing the inputs of resume work on the value oriented of education so yato value oriented education কথা কৈছিল NEP 22 কি আছে national curriculum framework 2000 the national 2000 যেটো তোমাৰ ন্যাশনাল কাৰিকুলাম ফ্রেমওয়ার্ক আছিল তাতো ভ্যালু এডুকেশ্যনৰ কথা কোৱা হৈছিল ন্যাশনাল কাৰিকুলাম ফ্রেমওয়ার্ক 2005 যেটো তো ইয়াতো ভ্যালু এডুকেশ্যনৰ কথা কোৱা হৈছিল তবে NEP 2020 ইয়াতে 9 নম্বৰত দি দিয়া NEP 2020 তো ইয়াতো ভ্যালু এডুকেশ্যনৰ ওপৰত বহুত
বেছিকৈ গুৰুত্ব দিয়া হৈছে। তো ইণ্ডিয়ান ইনিচিয়েটিভ বুলি যদি কোৱা হয় ইয়াতে, তো একদম আফটাৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছত যিকেইটা এডুকেশ্যন কমিশ্যন বা কমিটি আহিছে, তো গোটেইকেইটাতে তেনেকৈ ভেলু এডুকেশ্যনৰ বিষয়ে উল্লেখ কৰা হৈছে। অ'কে, বস্তু বেছিক বস্তু অলৰেডি আমি পাই আহিলোঁ যে কিছুমান হিউমেন ভেলুজ। তো হিউমেন ভেলুজ বুলি ক'লে যে কিছুমান যিবোৰ ভেলুজ আমাৰ মাজত থাকিব লাগে, ট্ৰুথফুলনেছ, সঁচা কথা কোৱাটো, অ'কে, কনষ্ট্ৰাকটিভনেছ, টু হেল্প টু গুড আণ্ডাৰষ্টেণ্ডিং, অ'কে, ট্ৰুথফুলনেছ, যে সদায় সঁচা কথা ক'ব লাগে, ছেক্ৰিফাইচ থাকিব লাগে, অ'কে, চেল্ফ মটিভ, টু হেল্প উইদাউট চেল্ফ মটিভ, ছেক্ৰিফাইচ কৰিব পৰা, তেনেকুৱা ধৰণৰ নলেজ আমাৰ থাকিব পাৰে যে আমি ছেক্ৰিফাইচ কৰিব পাৰোঁ, যে কিছুমান বস্তু আমি নাপালেও আমি এৰি দিব পাৰোঁ, তেনেকুৱা ধৰণৰ। চিনচিয়াৰিটি, অ'কে, তো ষ্টিপুলেটেড টাইম এজ দ্য চাইন, তো চিনচিয়াৰিটি থাকিব লাগিব, চেল্ফ কণ্ট্ৰল, এইবোৰ কি হয়, ইণ্ডিভিজুৱেল মাইণ্ড ফৰ একশ্যন। তো ইয়াতে কি হয় যে আমি নিজকে কণ্ট্ৰল কৰিব পাৰোঁ, হেভ কণ্ট্ৰল অন অ'ন মাইণ্ড, হয়নে। তাৰপিছত এল্ট্ৰুইজম মানে আমি কি কৰোঁ যে জাষ্ট আমাৰ নিজৰ হেপিনেছৰ কাৰণে নহয়, বেলেগৰ হেপিনেছৰ কাৰণেও যাতে আমি কাম কৰোঁ, মানে আমি যে হেপিনেছ বিচাৰোঁ সেইটো হেপিনেছ খালি মোৰ নহয় বেলেগৰ কাৰণে হ'ব লাগিব, তো এল্ট্ৰুইজম হ'ব লাগিব, অ'কে। তাৰপিছত কি চাইণ্টিফিক ভিজন হ'ব লাগিব, অ'কে, ফাইণ্ড আউট দ্য চাইণ্টিফিক ৰিজন অফ প্ৰব্লেমৰ চাইণ্টিফিক ৰিজন। তো এইবোৰ বস্তু কি হয়, হিউমেন ভেলুজ, চাম বেছিক হিউমেন ভেলুজ বুলি ক'লে এইবোৰ বস্তু আমাৰ আহি যায়, যে আমি এইবোৰ ভেলুজ আমাৰ মাইণ্ডত বা তেনেকৈ আমি মানি চলিব লাগে, মানে ছেক্ৰিফাইচ, চিনচিয়াৰিটি, চেল্ফ কণ্ট্ৰল, তো এল্ট্ৰুইজম মানে বেলেগৰ হেপিনেছো আমি চাব লাগে, মানে আমাৰ হেপিনেছ লগতে বেলেগৰো হেপিনেছ, যিটো নেকি এল্ট্ৰুইষ্টিক ভিউ বুলি কোৱা হয়, অ'কে। তো পাৰ্চনেল কিছুমান ভেলুজ থাকে, পাৰ্চনেল ভেলু, তো ভেলু বেলেগ বেলেগ থাকিব পাৰে, যে পাৰ্চনেল ভেলু ৰেফাৰ্ছ টু দ্য ভেলুজ হুইচ ডিজায়াৰ এণ্ড shared by the individuals irrespective of his or her social relationship. তো কিছুমান পাৰ্চনেল ভেলুজ, ফৰ এক্সাম্পল তোমাৰ এম্বিশ্যন, অ'কে, ক্লিননেছ, তাৰপিছত লাইন আছে এম্বিশ্যন, ক্লিন লাইনছ, অ'কে, ক্লিন লাইননেছ, তাৰপিছত কণ্টেইনমেণ্ট, কৰেজ, ক্ৰিয়েটিভিটি, তো এনেকুৱা ডিগনিটি অফ লেবাৰ, তো এনেকুৱা বস্তুসমূহ আমাৰ এক ছেকেণ্ড হ'ব দেই, ৰেকৰ্ডিংটো কাটি গ'ল নেকি। পাৰ্চনেল ভেলুজ বুলি ক'লে তেনেকুৱা কিছুমান পাৰ্চনেল ভেলুজ, মেচিউৰিটি, ৰেগুলাৰিটি, অ'কে, পাঞ্চুৱেলিটি, এইবোৰ কি হয়, চিম্প্লিচিটি, এইবোৰ কিছুমান পাৰ্চনেল ভেলুজ। ঠিক তেনেকৈ ছ'চিয়েল ভেলুজ কোনবোৰ হয়, ছ'চিয়েল ভেলুজৰ ভিতৰত তোমাৰ আহিব ফৰ এক্সাম্পল ব্ৰাদাৰহুড, তাৰপিছত এনভাইৰনমেণ্টেল কনচাৰ্ণ, হয়নে, তাৰপিছত তোমাৰ ফ্ৰীডম, হস্পিটেলিটি, জাষ্টিছ, তাৰপিছত শ্বেয়াৰিং, চিম্পেথি, যিবোৰ নেকি বেলেগৰ লগত মানে ছ'চাইটিৰ লগত মিলি থাকিবৰ কাৰণে কিছুমান ভেলুজৰ দৰকাৰ। তাৰপিছত মৰেল ভেলুজ বুলি ক'লে এইবোৰ গোটেই বস্তু আহি যায়, হয়নে। তাৰপিছত তোমাৰ চিনচিয়াৰিটি, তাৰপিছত ছেক্ৰিফাইচ, অ'কে, অনেষ্টি, চেৰিটি, চেল্ফ ৰিষ্ট্ৰেইণ্ট, তো এনেকুৱা ধৰণৰ গোটেই বস্তুখিনি আমাৰ মৰেল ভেলুজৰ ভিতৰত আহি যায়। স্পিৰিচুৱেল ভেলুজ বুলি ক'লে তোমাৰ যিবোৰ বেলেগৰ তোমাৰ বেলেগ ৰিলিজিয়ন বা বেলেগ কাষ্টৰ প্ৰতি ৰেচপেক্ট, অ'কে, স্পিৰিচুৱেল ভেলুজ, বা তেনেকুৱা ধৰণৰ বেলেগে গড মানে, কোনোবা ভগৱান মানে, কোনোবা আল্লাহ মানে, তো চবৰে মানে সেইবোৰ বস্তুৰ ওপৰত যে আমাৰ এটা ৰেচপেক্ট থাকিব লাগিব, যে আমি ভগৱান মানুহ বুলি আল্লাহ বোলা মানুহখিনি, আল্লাহ যিসকলক মানে, অ'কে, তো সিহঁতক আমি ডিছৰেচপেক্ট কৰিম বা বেয়াকৈ ক'ম, তো সেনেকুৱা হ'ব নালাগে। তো তেনেকুৱা ধৰণৰ স্পিৰিচুৱেল ভেলুজ কিছুমান। বিহেভিয়াৰেল ভেলুজ, আমাৰ বিহেভিয়াৰ কেনেকুৱা হয় না, ইকনমিক বা ছ'চিয়েল পলিটিকেল, যিবোৰ আমি ছ'চাইটিত কেনেকৈ বিহেভিয়াৰ কৰিব লাগে, বিহেভিয়াৰ মেনাৰ কেনেকুৱা হোৱা উচিত, হয়নে। তো এইবোৰ গোটেই বস্তুখিনি ইয়াতে বিহেভিয়াৰেল ভেলুজৰ ভিতৰত আহি যায়। এনেকৈ ইয়াতে এক্সাম্পল দিয়াই আছে, যে পলিটিকেল, স্পিৰিচুৱেল, মডাৰ্ণ, এষ্টেটিক ভেলু, ৰিলিজিয়াছ, অ'কে, মেটেৰিয়েল, একাডেমিক, ছ'চিঅ' পলিটিকেল, গ্ল'বেল, এনভাইৰনমেণ্টেল, কালচাৰেল, মৰেল, প্ৰফেশ্যনেল ভেলুজ, এইবোৰ বেছিক বস্তু হয়। এইবোৰ এনেই এক্সামত নুসুধে, বাট আমি তেনেকৈ কেটেগৰাইজ কৰি আমি চাব পাৰোঁ, অ'কে, যে বেলেগ বেলেগ ভেলু থাকে।
সোর্সেস অফ ভ্যালু এডুকেশন। তো ভ্যালু এডুকেশনৰ কি কি সোর্স হ'ব পাৰে? ৰেগুলাৰ ছাবজেক্ট অন স্কুল কাৰিকুলাম, যে আমি ভ্যালু এডুকেশন কেনেকৈ দিব পাৰোঁ, যে ছাবজেক্টত আমি স্কুল এডুকেশ্যনত দিব পাৰোঁ। ঠিক তেনেকৈ দ্য এনভাইৰনমেণ্ট ইজ দ্য থাৰ্ড সোর্স অফ ভ্যালু এডুকেশন। তো এনভাইৰনমেণ্টৰ বিষয়ে যদি নলেজ দিয়া হয় সেইটো এটা ভ্যালু এডুকেশনৰ ভিতৰতে আহে। ওকে, তো সেইটো এটা ভ্যালু এডুকেশনৰ ভিতৰতে আহে, কাৰণ এনভাইৰনমেণ্ট এডুকেশন দিলে আমাৰ মাজত এটা ডেভেলপ হ'ব, কি যে এটা নলেজ ডেভেলপ হ'ব। কেনেকুৱা ধৰণৰ? যে এনভাইৰনমেণ্টৰ প্ৰতি এটা ৰেসপেক্ট, পৰিৱেশৰ প্ৰতি এটা নলেজ। তো সেইটো কি হয়? এটা ধৰণৰ ভ্যালু এডুকেশনে হয়। তো co-curriculum activities, okay, are the second important source of development values, okay, for curriculum activities সমূহ। তো এনেকুৱা ধৰণৰ কাৰিকুলামত আমি ভ্যালু এডুকেশন এড কৰি কিনে তেনেকৈ হেৰি কৰিব পাৰোঁ। কাৰিকুলাম মানে কেনেকুৱা ধৰণৰ? যে খেল ধেমালিৰ মাজত তেনেকৈ ভ্যালু বা ৰেসপেক্ট বেলেগৰ প্ৰতি, সেইবোৰ বস্তু কি যে আমি ইয়াতে শিকাব পাৰোঁ তেনেকৈ। এইটো সিকুৱেন্স এক্সামত স্টেজ অফ ভ্যালু ডেভেলপমেণ্ট। তো স্টেজ অফ ভ্যালু ডেভেলপমেণ্ট ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিছিলে, এইটো ইম্পৰ্টেণ্ট হয়। তো ফাৰ্ষ্টত আমি কি কৰোঁ? ভ্যালু কালেকশ্যন কৰোঁ। নেক্সটত কি কৰোঁ? ভ্যালু এছেছ কৰোঁ। তাৰ ভ্যালু ক্লেৰিফিকেশ্যন আৰু ভ্যালু কি কনচলিডেশ্যন। ওকে, তো এইটো সিকুৱেন্স এক্সামত সুধি থাকে। ভ্যালু কালেকশ্যন, ভ্যালু এছেছমেণ্ট, ভ্যালু ক্লেৰিফিকেশ্যন এণ্ড ভ্যালু কনচলিডেশ্যন। তো ভ্যালু কালেকশ্যন প্ৰভাইডিং দ্য অপৰচুনিটি অফ imitation, collect करो अभी value। तो value assessment providing hint for inner evaluation, okay, helps to gain insight into their prioritize and achieve more balance and fulfilling life, okay। ঠিক তেনেকৈ ভ্যালু ক্লেৰিফিকেশ্যন। তো ইয়াতে কি কৰা হয়? যে এক্সপ'জিয়ৰ টু আদাৰ্ছ ভ্যালু ক্লেৰিফিকেশ্যন হেল্পছ দ্য পিপল টু লাৰ্ণ টু become the aware of their values, okay। তো ভ্যালু কনসলিডেশন কি হয়? যে ক্যারেক্টারাইজেশন থ্রু ইন্টিগ্রেশনস অফ ভ্যালু টুগেদার ভ্যালুজ। তো ইয়াতে তোমার কি হয়? যে চাৰিটা স্টেজ আছে ভ্যালু স্টেজ অফ ভ্যালু ডেভেলপমেন্ট। যে ভ্যালু ডেভেলপমেন্টের চাৰিটা স্টেজ আছে: ভ্যালু কালেকশন, অ্যাসেসমেন্ট, ক্লেরিফিকেশন এন্ড কনসলিডেশন। তো সিকুয়েন্স মনত ৰাখিবা। সাম জেনারেল স্ট্ৰেটেজিজ, এইবোৰ বস্তু নালাগে, এইবোৰৰ পৰা এক্সামত নাহে। জেনারেল স্ট্ৰেটেজিজ এইবোৰ এনে বেসিক বস্তু হয়, তোমালোকে পঢ়ি চালে চাব পাৰা। তো এয়া আছিল আমাৰ ভ্যালু এডুকেশ্যন। হায়াৰ এডুকেশ্যনৰ আমি গোটেইখিনি বস্তু কমপ্লিটেই কৰিলোঁ। এক ছেকেণ্ড ৰ'বচোন। আচ্ছা, ৰেগুলেটৰী বডিজখিনি বাকী আছে, কমপ্লিট হোৱা নাই। তো আৰু এটা ক্লাছ লাগিব হায়াৰ এডুকেশ্যনৰ ওপৰত, ৰেগুলেটৰী বডিজ, ওকে। তো আমি সেইটো নেক্সট ক্লাছত ডিছকাছ কৰিম। ৰেগুলেটৰী বডিজ, যে কি কি ৰেগুলেটৰী বডিজ আছে, অথৰিটি আছে, তো সেইখিনিৰ ওপৰত আমি নেক্সট ক্লাছত ডিছকাছ কৰিম দিয়া। তো আজি আমি ইমানতে এৰিছোঁ।